টকাও নলক সেবাক প্রয়োজনীয় ধন রাজ্য সরকারে যোগান ধরে হায়ার সেকেন্ডারি আমার যে পরীক্ষার ফিজ তাক সরকারে নলয় তাকো রাজ্য সরকারে রিইম্বার্স করে মূল বলবো সরকাৰৰ আৰ্থিক অৱস্থাৰ লগত সংগতি ৰাখি আমি অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে নিৰন্তৰ কাম কৰি আছো আৰু আমি কাম কৰি গৈ থাকিম কেতিয়াবা আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলে মোক যেতিয়া কয় যে নিযুত মইনা আঁচনিৰ জৰিয়তে আপুনি হিতাধিকাৰী সৃষ্টি কৰিছে মোৰ উত্তৰ এটাই এই হিতাধিকাৰী কোনো ৰাজনৈতিক দলৰ নহয় এই হিতাধিকাৰী অসমৰ ভৱিষ্যতৰ কিছুমান মানৱ সম্পদ হিচাপে আমি নিৰ্মাণ কৰিছো ই অসমৰ হিতাধিকাৰী ই কোনো দলৰ হিতাধিকাৰী নহয় আমাৰ সমাজৰ হিতাধিকাৰী যিয়ে নেকি আমাৰ সমাজখনত জ্ঞান আৰু প্ৰজ্ঞাৰে আমাৰ সমাজখনক অনাগত দিনত আলোকিত কৰিব আজি আমাৰ ৰাজ্যত যেতিয়া কোনোবাই আমাক সমালোচনা কৰে যে আমি কোনো এটা জাতি কোনো এটা পক্ষক সমৰ্থন কৰোঁ অৰুণোদয় নিযুত মইনা আঁচনি যি ধৰণে প্ৰতিটো জাতি উপজাতি ধৰ্মৰ লোক উপকৃত হৈছে সি সকলো সমালোচনাৰ অন্ত পেলায় কাৰণ আমি কোনো আঁচনিতে কোনো সম্প্ৰদায়ৰ নাম নিবিচাৰো আমি জাতিৰ নাম নিবিচাৰো আমি এটাই মাত্ৰ বিচাৰো যে আপুনি তুমি যাতে কলেজত পঢ়ি থকা আৰু নিজৰ পিতৃ মাতৃক গৌৰৱান্বিত আজি আমাৰ ৰাজ্যখনত অকল বিনামূলীয়া এডমিশ্যন আৰু নিযুত মইনাই নহয় আমি সম্ভাৱনা আৰু সম্পদৰ দুৱাৰখনো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি মুকলি কৰি দিছো আমি বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্যত শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষা সংস্থানৰ ব্যাপকতা হ'ব লাগে যাতে আমাৰ অসমৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই গৈ আজি বাহিৰত পঢ়িব নালাগে আমাৰ ৰাজ্যখনতে সম্ভাৱনা আৰু সম্পদ দুইটাই যাতে নিৰন্তৰ বাঢ়ি যাব পাৰে আজি আমাৰ ৰাজ্যত অভূতপূৰ্বভাৱে বৃদ্ধি হোৱা বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পোষ্ট গ্ৰেজুৱেট পঢ়াৰ পথ মুকলি কৰি দিছে যোৱা সৌদিনাখন আমি অসমত নতুনকৈ 7খন বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিছো আজি ব্যক্তিগত খণ্ডটো আজি প্ৰেমজীৰ দৰে বিশ্ববিদ্যালয় অসমত অনাৰ বাবেও যিয়ে নেকি সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব দিয়ে তেনে বিশ্ববিদ্যালয়কো অসমত অনাৰ বাবে আমি প্ৰচেষ্টা চলাইছো